নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন ৰাজখোৱা মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ যদি কিবা ব্যৱসায় আছে দোকান আছে অফিস আছে সেই ব্যৱসায়ৰ উন্নতি উপায় সম্পৰ্কে মই আলোচনা কৰিব লাগিব বন্ধুসকল যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ নিশ্চয় কাৰোবাৰ দোকান আছে কাৰোবাৰ অফিস আছে কাৰোবাৰ গুদাম আছে প্ৰত্যেকৰে কিবা নহয় কিবা এটা আছে সকলোৱে নিজৰ ব্যৱসায়ৰ উন্নতিৰ কাৰণে এডভাৰটাইজ কৰে তেওঁলোকৰ ব্যৱসায় প্ৰচাৰৰ কাৰণে ব্যৱস্থা কৰে ভিজিটিং কাৰ্ড ছপা কৰে বিভিন্ন উপায় কৰে কিন্তু কেতিয়াবা এনেকুৱা হয় যে আমি বহুতো চেষ্টা কৰাৰ পিছতো আমাৰ ব্যৱসায়ত কোনো ধৰণৰ প্ৰগ্ৰেছ নহয় বহুত চেষ্টা কৰাৰ পিছতো আমাৰ মনে বিচৰা ধৰণে ব্যৱসায়ত লাভ নহয় সেই ক্ষেত্ৰত বন্ধুসকল এটা কথা আপোনালোকে মন কৰিব লাগে যে আপুনি যি ব্যৱসায় কৰিছে সেই ব্যৱসায়টো আপোনাক সুট কৰিছে নে নাই আপোনাক যদি ব্যৱসায়টো সুট নাই কৰা তেন্তে আপোনাৰ কিন্তু ব্যৱসায়ত আপুনি যিমানেই চেষ্টা নকৰক কিয় সেই ব্যৱসায়ত কিন্তু আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা খুবেই কম বন্ধুসকল ভগৱানে আমাক নিশ্চয় কোনবা নহয় কোনবা এটা ক্ষেত্ৰত উন্নতি সাধিবৰ কাৰণে আশীৰ্বাদ আমি জন্ম হওঁতে দি পঠাইছে সেই কাৰণে কোনবা এজন আৰ্টিষ্ট খেলুৱৈ হ'ব নোৱাৰে খেলুৱৈজন কেতিয়াও আৰ্টিষ্ট হ'বগে নোৱাৰে কোনো এজন সিনেমাৰ এক্টৰ ভাল খেতিয়ক হ'বগে নোৱাৰে কোনোবা এজন গায়ক গৈ ভাল পলিটিচিয়ান হ'বও নোৱাৰে কিয় নোৱাৰে বন্ধুসকল প্ৰত্যেকৰে নিজৰ ডেষ্টিনি ভাগ্য লিখি থোৱা থাকে গতিকে আমাৰ ব্যৱসায়ত উন্নতি লাভ কৰিবৰ কাৰণে আমি আমাক সুট কৰা প্ৰফেশন চইচ কৰি লোৱাটো অত্যন্ত জৰুৰী আমাৰ কোনটো ব্যৱসায় কৰিলে প্ৰফিট হ'ব লোকচান হ'ব সেই বিষয়ে আমি এষ্ট্ৰলজি নিউমেৰলজি দুই ধৰণে আমি জানি ল'ব পাৰোঁ তাৰোপৰি সেইজন ব্যক্তিয়ে ব্যৱসায় কৰিলে লাভ হ'ব নে চাকৰি কৰিলে লাভ হ'ব সেই বিষয়ে আমি জ্ঞান লাভ কৰিব পাৰোঁ 100% একুৰেচিৰ সৈতে যে সেইজন ব্যক্তি ব্যৱসায় কৰিলে লাভ হ'ব নে সেইজন ব্যক্তি চাকৰি কৰিলে লাভ হ'ব বা সেইজন ব্যক্তি কোনটো ব্যৱসায়ত গ'লে তেওঁলোকৰ লাভ হ'ব সেই বিষয়ে সংখ্যা তত্ত্বৰ ডেট অফ বাৰ্থটো চাই আমি সম্পূৰ্ণ একুৰেচিৰ সৈতে ক'ব পাৰোঁ যে এইটো ব্যৱসায় কৰিলে এজন ব্যক্তিৰ লোকচান হ'ব বা লাভ হ'ব অৱশ্যে তাৰ কাৰণে তেওঁৰ গোটেই ডেট অফ বাৰ্থটো সম্পূৰ্ণ এনালাইজ কৰাৰ প্ৰয়োজনীয়তা থাকে যি কি নহওক বন্ধুসকল ধৰি লওক আপোনাৰ ব্যৱসায় আছে যিকোনো এটা ব্যৱসায় আপুনি কৰি আছে আপোনাৰ এখন দোকান আছে আপোনাৰ এটা অফিস আছে বা আপোনাৰ এটা গুদাম আছে যাৰ জৰিয়তে আপুনি ব্যৱসায় কৰে আপুনি বিচাৰিছে যে আপোনাৰ ব্যৱসায় উন্নতি লাভ হ'ব কিন্তু বহু চেষ্টা কৰি আপুনি কৰিব পৰা নাই এটা কি উপায় কৰিলে আপোনাৰ ব্যৱসায় উন্নতি লাভ হ'ব বন্ধুসকল ব্যৱসায় উন্নতিৰ উপায়সমূহৰ সম্পৰ্কে মই আগতে আপোনালোকক আলোচনা কৰিছিলো আজিও মই আপোনালোকৰ লগত কেইটামান বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিম প্ৰথম উপায়টো হ'ল যে বন্ধুসকল মই আপোনালোকক এটা যন্ত্ৰ চিত্ৰ আপোনালোকৰ স্ক্ৰীনত দি দিছো ভালকৈ চাই লওক এই যন্ত্ৰটো আপোনালোকে কোনোবা এটা শুক্ৰবাৰৰ দিনা বা কোনোবা এটা বুধবাৰৰ দিনা অৰ্থাৎ সপ্তাহৰ কোনোবা এটা বুধবাৰৰ দিনা নহলে কোনোবা এটা শুক্ৰবাৰৰ দিনা এই যন্ত্ৰটো আপোনালোকে এখন সৰু কাগজত এই যন্ত্ৰটো আপোনালোকে ৰঙা কলমৰ সৈতে পবিত্ৰ অৱস্থাত অৰ্থাৎ আপোনালোকে ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি এটা ৰঙা কলম লৈ পূব দিশলৈ বা উত্তৰ দিশলৈ মূৰ কৰি আপোনালোকে এই যন্ত্ৰটো লিখি ল'ব অলপ ডাঙৰকৈ লিখিলেও লিখিব পাৰে সৰুকৈ লিখিলেও লিখিব পাৰে লিখি লৈ এই যন্ত্ৰটোৰ তলত আপোনাৰ ব্যৱসায়ৰ দোকানখনৰ নাম অফিসটোৰ নাম তাৰ লগতে নিজৰ নামটো লিখিব লিখি লৈ আপুনি নিজৰ ব্যৱসায় স্থানত মুখ্য দুৱাৰ ওপৰত ভিতৰৰ ফালে আপোনালোকে এই কাগজখন কোনবা ৱালত পেস্ট কৰি দিব বা লগাই দিব কিন্তু তাৰ আগতে আপোনালোকে পাৰিলে এখন লেমিনেশন কৰি ল'ব তাৰ পিছত আপোনালোকে লগাব তেতিয়া বেছি দিনলৈকে আপোনাৰ সেই কাগজখন ভাল হৈ থাকিব আৰু ডেইলি আপোনালোকে সেই কাগজখন ডেইলি আপোনালোকে সেই যন্ত্ৰটো য'ত আপোনালোকে স্থাপন কৰিছে অৰ্থাৎ মুখ্য দুৱাৰৰ ওপৰত ভিতৰৰ ফালে সেই স্থানত আপোনালোকে ধূপ এডাল জ্বলাই ল'ব ধূপডাল জ্বলাই আপোনালোকে ব্যৱসায়িক উন্নতি কামনাৰে ধূপডাল 3 পাক বা 4 পাক সেই যন্ত্ৰটো চাৰিওফালে ঘূৰাব বন্ধুসকল আপোনালোকে সম্পূৰ্ণ বিশ্বাসৰ সৈতে এই উপায়টো কৰক খুব কম দিনৰ ভিতৰতে ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিব কিন্তু বন্ধুসকল প্ৰত্যেক দিনে ধূপ দেখাবলৈ কিন্তু এই যন্ত্ৰটো নাপাহৰিব
এই উপায়টো কণ্টিনিউ আপোনালোকে 1 মাহ কৰি চাওক, চাব আপোনালোকৰ ব্যৱসায় স্থানত কাষ্টমাৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব, আপোনাৰ ইনকাম ইনক্ৰিজ হ'ব। কিন্তু বন্ধুসকল কেৱল আপোনালোকে এই উপায়টো কৰিব কোনোবা এটা বুধবাৰৰ দিনা নহলে কোনোবা এটা শুক্ৰবাৰৰ দিনা, অন্য বাৰত কিন্তু এই প্ৰয়োগটো আপোনালোকে নকৰিব। বন্ধুসকল দ্বিতীয়তে ব্যৱসায় উন্নতিৰ কাৰণে ধৰি লওক আপুনি ব্যৱসায় কৰি আছে, ব্যৱসায়ৰ মাজতে আপোনাৰ গেপ হৈ গৈছে, অৰ্থাৎ আপুনি ডাউন হৈ গৈছে, ব্যৱসায়টো আপোনাৰ কাষ্টমাৰৰ সংখ্যা কমি গৈছে, ক্লায়েণ্টৰ সংখ্যা কমি গৈছে, এতিয়া আপুনি কি কৰা উচিত? বন্ধুসকল তাৰ কাৰণে আপোনালোকে এটা সৰু উপায় কৰিব। কোনোবা এটা সোমবাৰৰ দিনা আপোনালোকে বজাৰলৈ যাব, ৰাতিপুৱাৰ সময়ত গৈ এনেকুৱা এটা জিন্দা মাছ কিনি আনিব, জীয়াই থকা মাছ এটা কিনি আনিব যিটো বহুত সময়লৈকে জীয়াই থাকে, যেনেকৈ গৰৈ মাছ, চেঙেলী মাছ, শিঙি মাছ, মাগুৰ মাছ, তেনেকুৱা ধৰণৰ এটা মাছ কিনি আনিব যিটো বহুত সময়লৈকে জীয়াই থাকে। সেই মাছটো আপুনি জীৱিত অৱস্থাত আপুনি ঘৰলৈ লৈ আনিব, আনি লৈ সেই মাছটোৰ ওপৰত আপোনালোকে ভালকৈ হালধি ঘঁহিব, জীয়াই থকা মাছটোৰ ওপৰত আপোনালোকে হালধি ঘঁহি দিব। ঘঁহি লৈ আপোনালোকে ওচৰত যদি ক'ৰবাত পুখুৰী আছে, নদী হ'লে বেছি ভাল, যদি নদী নাই তেন্তে পুখুৰী আছে, বিল আছে, তালৈ যাব, গৈ পেলাই সেই মাছটো আপোনালোকে পুখুৰীত বা নদীত এৰি দিব। আৰু এৰি দিয়াৰ সময়ত আপোনালোকে আপোনাৰ ব্যৱসায়ত পুনৰ উন্নতিৰ কামনা কৰিব, ব্যৱসায় উন্নতি কামনা কৰিব আৰু লগতে ক'ব গতিমান গতিমান গতিমান। বন্ধুসকল কি কৰিব লাগে? কোনোবা এটা সোমবাৰ বা কোনোবা এটা বৃহস্পতিবাৰ, এই দুটা বাৰতে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰিব, অন্য বাৰত নোৱাৰিব। কিন্তু এই দুটা বাৰতে আপোনালোকে বজাৰলৈ যাব, ৰাতিপুৱাৰ সময়ত এটা জীয়াই থকা মাছ, জিন্দা মাছ লৈ আহিব, যিটো মাছ বেছি সময়লৈকে জীয়াই থাকে, ধৰি লওক গৰৈ চেঙেলীৰ পৰা ধৰি শিঙি মাগুৰ এইবিলাক বেছি সময়লৈকে জীয়াই থাকে। আনি লৈ সেই মাছটোৰ ওপৰত আপোনালোকে ভালকৈ হালধি সানিব, ঘৰতো হালধি আছে নিশ্চয়, সেই হালধিয়ে অকণমান আপোনালোকে গোটেই মাছটোৰ গাত সানিব। সানি লৈ ওচৰত যদি নদী আছে নদীলৈ যাব, নদী নাই যদি পুখুৰীত যাব, পুখুৰী বা বিল আছে যদি পুখুৰী বা বিলৰ ওচৰত যাব, গৈ লৈ এই মাছটো আপোনালোকে হাতত লৈ, পাৰিলে মাছটো হাতত লৈ নিজৰ ব্যৱসায়িক উন্নতি কামনা কৰি এই মাছটো নদীত এৰি দিব আৰু মনে মনে ক'ব গতিমান গতিমান গতিমান, বেলেগ একো নক'ব। এই 3 বাৰ গতিমান শব্দটো 3 বাৰ ক'ব। তাৰপিছত আপোনালোকে ঘৰলৈ পিছলৈ ঘূৰি ঘৰলৈ গুচি আহিব। বন্ধুসকল এই উপায়টো আপোনালোকে প্ৰত্যেক মাহে কোনোবা এটা বৃহস্পতিবাৰ নহ'লে কোনোবা এটা সোমবাৰ দিনা কৰিবলৈ দিয়ে। চাব আপোনাৰ ব্যৱসায়ত উন্নতি লাভ হ'ব, ব্যৱসায়ত যি আপছ ডাউন আছে সেইবিলাক লাহে লাহে কমি যাব। বন্ধুসকল এইটো এটা অত্যন্ত পৰীক্ষিত উপায়, পৰীক্ষিত টোটকা, আপোনালোকে কৰি চাওক, আপোনালোকৰ ব্যৱসায়ত উন্নতি লাভ হ'ব, ব্যৱসায়ৰ সমস্যা দূৰ হ'ব, দিনক দিনে আপোনালোকৰ ব্যৱসায়ত উন্নতি লাভ হ'ব। ব্যৱসায়ত থকা আপছ ডাউন, এই উত্থান পতন আপছ ডাউন আপোনালোকৰ লাহে লাহে কমি যাব। এই উপায়টো আপোনালোকে প্ৰত্যেক মাহৰ কোনোবা এটা সোমবাৰ, কোনোবা এটা বৃহস্পতিবাৰ দিনা কৰিব লাগিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ব্যৱসায়িক উন্নতিৰ উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰিব। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, ধন্যবাদ।